অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি আৰু কিছু ঠাইত কমিছে যদিও বৰপানী নৈ শান্ত হৈছে যদিও কিন্তু কপিলী ৰুদ্ৰৰূপ ধাৰণ কৰি আছে আৰু বিভিন্ন ঠাইত এতিয়া ন অঞ্চল প্লাবিত হৈ আছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কচুৱাৰ ১ নং ফাকলিত আৰু মোৰ সমগ্ৰ মোৰ পিছফালৰ যি এই দৃশ্য দেখিছে এই দৃশ্যটো এক মানে ভয়াৱহ পৰিস্থিতি ক'ব লাগিব। আমিও টুলুঙা নাৱেৰে যাত্ৰা কৰিছিলোঁ এই ফাকলি ১ নং ফাকলি অঞ্চলসমূহলৈ। ইয়াৰ চাৰিওফালে পানী, কেৱল পানী, মাজত দ্বীপৰ দৰে এটা নদী দ্বীপ যেনেদৰে থাকে সেই দ্বীপৰ দৰে এটা দ্বীপৰ নিচিনাত কেইঘৰমান লোক বসবাস কৰি আছিলে আৰু তেওঁলোকে কোনো ওলাই যাব পৰা বা ব্যৱস্থা নাছিলে, কোনো পানী হ'লেও বা ক'ৰবাত গৈ ৰাস্তাত থাকিম বা ক'তো থাকিব পৰা কোনো অৱস্থা নাছিলে। প্ৰায় এই 1 কিলোমিটাৰ আঁতৰত সেই মূল যি কামপুৰ বৈঠালাং সংযোগী মূল গড়গাপ্তানি পথ আছে, কিন্তু তাৰ পথলৈ যাবলৈও মাজতে এই সম্পূৰ্ণ সাগৰ সদৃশ পৰিৱেশ আৰু মই সেই সমগ্ৰ দৃশ্যটো মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। তো আচলতে ক'ব লাগিব যে আমিও এই স্থানত উপস্থিত হৈছোঁ কিন্তু টুলুঙা নাৱেৰে যাত্ৰা কৰি আহি কিন্তু ইয়াত বৰ্তমানলৈকে তেওঁলোক কোনো পধ্যেই ইয়াৰ পৰা ওলাই যোৱাটো সম্ভৱ নহয় আৰু যদি যাবলগীয়া হয় তেওঁলোকে টুলুঙা নাৱেৰে যাত্ৰা কৰিবলগীয়া হয় আৰু সেই সমগ্ৰ দৃশ্যসমূহ মই মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ যে যদি যিফালে চাই সেইফালে কেৱল পানী আৰু পানী। আৰু বৰ্তমান মই ইয়াৰ স্থানীয় লোক আছে, মই তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছিল বা কি হৈছিলে, কেইদিন হৈছিলে পানী অহা, কিমান দিন হৈছিলে ইয়ালৈ পানী অহা? ইয়াৰ পানী অহা হৈছে 5 দিন হ'ল। কেনেদৰে আছে বা আপোনালোকৰ ঘৰ সোমাইছিলে নেকি? ঘৰত সোমোৱা নাই, কিন্তু ঘৰৰ ভিটিটো ওখ আছে, কিন্তু ঘৰৰ পৰা বাহিৰ হ'ব নোৱাৰোঁ যিহেতু চাৰিওফালে পানী। আপোনালোকে খোৱা বোৱা ব্যৱস্থা ক'ৰ পৰা কেনেকৈ কৰিছে? খোৱা ব্যৱস্থা যেনে তেনে কৰি আছোঁ আৰু নেখায়ো থাকি আছোঁ, এতিয়া যিহেতু চলিবই লাগিব। যিহেতু পানীৰ বিশেষকৈ প্ৰয়োজন মানুহ এজন জীয়াই থাকিবলৈ, কিন্তু পানী বৰ্তমান কেনেদৰে খাইছে? যিহেতু চাৰিওফালে কদৰ্যময় পৰিৱেশ, একচুৱেলি বানপানী হ'লে কদৰ্যময় পৰিৱেশ এটা সৃষ্টি হয় বা বিভিন্ন ধৰণৰ আৰু যি পানীসমূহ যথেষ্ট লেতেৰা, তেনেকৈ আপোনালোকে খোৱা পানী ক'ৰ পৰা ব্যৱস্থা কৰিব? খোৱাৰ পানী মানে দমকল আছে, কিন্তু পানী ভাল নহয়, তেনেকুৱা খাই আছোঁ। আৰু খাদ্য সামগ্ৰীবোৰ চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে নে? ইয়াত অলপ দিছে, এই চাউল, নিমখ আৰু এই দালি। কিন্তু সেইখিনি খাদ্য পৰ্যাপ্ত পৰিমাণৰ হৈছে জানো আপোনালোকৰ কাৰণে? নাই, হোৱা নাই। কি ক'ব চৰকাৰ প্ৰশাসনক, কি ক'ব? বৰ্তমানটো পানীৰ মাজতে আপোনালোক আছে। আমি পানীৰ মাজতে আছোঁ। চৰকাৰক যে আমি অনুৰোধ জনালোঁ যে আমাৰ এই ৰাইজক সহায় কৰিব লাগে। ধন্যবাদ জনাইছোঁ। মই অন্য এজন লোক আছে যে কি ক'ব দাদা, যিহেতু বৰষুণ আহিলেই কপিলী আৰু বৰপানী নদীৰ যিহেতু দাঁতিকাষৰীয়া অঞ্চলবোৰৰ কাৰণে অভিশাপ এটা হৈ পৰে। বৰষুণ আহিলে প্ৰতি বছৰে পানীয়ে পায়। আমাৰ ইয়াত প্ৰতি বছৰে পানী হয়, মানে পানীৰ মাজত দুখীয়া ৰাইজে একো ৰাস্তাৰ সুবিধা নাই, একো মানে সুবিধা নায়েই আমাৰ। গতিকে আমি যি অৱস্থাত চলি আছোঁ, আজি চাওক, আজি 4-5 দিন হৈ গ'ল পানী অহা। 4-5 দিনৰ মাজত চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি পোৱা নাই, যিহেতু পাইছোঁ অলপ চলপ পাইছোঁ কালি, আজি ভগাই লৈছোঁ অলপ চলপ, মানে দালি আৰু চাউল, নিমখ অলপ দিছে, যেনে তেনে এসাঁজমান হ'ব আৰু পানী, খোৱা পানীটো নায়েই। খোৱা পানী একদম ওখ ঠাইত যাব লাগে, টুলুঙা নৌকা দি অলপ চলপ পানী আনি যেনে তেনে মানে জীৱন ৰক্ষা কৰিছোঁ আৰু মানুহৰ। যিহেতু টুলুঙা নাৱত কিন্তু যাতায়াত কৰাটো যথেষ্ট ভয়াৱহ পৰিস্থিতি, যিহেতু নিজেই আমি আহি ভুক্তভোগী সেই কথাত। এইটোতো মানে নিজে আহিছে গম পাইছেই, টুলুঙা নৌকাত যোৱাটো মানে বহুত ৰিস্ক হৈ যায়। এই কোনোবা ল'ৰা ছোৱালীটো ওলাবও নোৱাৰে, স্কুল চব বন্ধ হৈ গ'ল, যাওঁতে নৌকা ডুবি যায়, ডুবি গ'লেতো আমাৰ তলৰ মানে অঞ্চলৰ নামনি অঞ্চলৰ মানুহ টুলুঙা নৌকা দি গ'লেতো পটককৈ ডুবি যায়। কোনোবা সাঁতোৰ জানে, কোনোবা সাঁতোৰ নাজানে, এই যেনে তেনে উঠাই আনো আৰু বেলেগে কোনোবা এটা ডুবি গ'লে বেলেগে গৈ আকৌ উঠাই আনিব লাগে, সেই তেনেকুৱাই অৱস্থাত চলি আছে আৰু। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। মই সেই পৰিৱেশটো পুনৰ এবাৰ দেখাবলৈ অনুৰোধ জনাইছোঁ, যাতে NK TV দৰ্শকসকলকো মই দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইয়াত আচলতে এখন পথাৰ আছিলে, যি পথাৰত নেকি বৰ্তমানলৈকে ধান আছিলে, ধান তেওঁলোকে কাটিবই নোৱাৰিলে। হেঁপাহৰ যি সোণগুটি আছিলে ক'ব লাগিব, আচলতে সোণগুটি চপোৱা সময়তেই এই ভয়াৱহ ৰূপ লৈ পেলাই কপিলী আৰু বৰপানী নদীয়ে ভয়াৱহ ৰূপ ল'লে আৰু লোৱাৰ পিছতেই কিন্তু তাত তেওঁলোকৰ সম্পূৰ্ণ এতিয়া পানীৰ তলত দেখা গৈছে। প্ৰায় 200 বিঘাতকৈ অধিক মাটিত যি খেতি আছিলে সেই বড়ো ধানৰ খেতিসমূহ বৰ্তমান পানীৰ কবলত আছে। আৰু আমিও বৰ্তমান এই স্থানৰ পৰা এই স্থানলৈ যেতিয়া আহিছিলোঁ, আমাৰো এই এটা ভয়ংকৰ এটা ছবি আমাৰ মাজত ভাঙি আহিছিলে, যাতে আমি টুলুঙা নাৱেৰে যেনেদৰে এই যাত্ৰা কৰিবলগীয়া হৈছিলে, সেই নাওসমূহত আচলতে আমি আহি যাতে আমি দ্বিতীয় ৰিটাৰ্ণ হ'ব পাৰিম নে আমি সেই কথাও আমাৰ চিন্তা হৈছিলে। কিন্তু আচলতে ক'ব লাগিব যে জনপ্ৰতিনিধিসকল কেৱল ভোটৰ সময়তহে তেওঁলোক আহে আৰু ভোট ভিক্ষাৰ সময়তহে তেওঁলোকে ভোট
বিচাৰি আহে, কিন্তু ভোট যোৱাৰ পিছতে বা নিৰ্বাচন যোৱাৰ পিছতে তেওঁলোক কিন্তু পাহৰি যায় বা জয়ী হোৱাৰ পিছতে তেওঁলোকে পাহৰি যায়। কিন্তু এই স্থানসমূহত যদি তেওঁলোকে পৰ্যাপ্ত পৰিমাণে হাইলেণ্ড অথবা মথাউৰি চিষ্টেম বান্ধি দিয়ে বা কপিলী নৈ কপিলী নৈ বা বৰপানী নদীৰ যিসমূহ দাঁতিকাষৰীয়া অঞ্চল আছে, সেই দাঁতিকাষৰীয়া অঞ্চলসমূহৰ যদি তেওঁলোকে মথাউৰি নিৰ্মাণ কৰি দিয়ে, তেনেহ'লে এই বানপীড়িত লোকসকলে ভৱিষ্যতৰ দিনলৈ বা অনাগত দিনত বানৰ কবলত পৰিবলগীয়া নহ'ব। আৰু আমিও যথেষ্ট অনুৰোধ জনাইছোঁ, বাৰম্বাৰ আমি অনুৰোধ জনাই আছোঁ যে মন্ত্ৰী বিধায়ক অথবা প্ৰশাসনৰ লোকক যাতে তেওঁলোকেও প্ৰতিটো মুহূৰ্ততে সাজু থাকক আৰু প্ৰতিটো মুহূৰ্ততে সষ্টম হৈ থাকক, যাতে তেওঁলোকে অনাগত দিনত বান পৰিস্থিতি হ'লে যাতে তেওঁলোকে মোকাবিলা কৰিবলৈ বা বানত প্লাবিত লোকসকলক তেওঁলোকে উদ্ধাৰ কৰিবলৈ অধিক শক্তিশালী হোৱাৰ প্ৰয়োজন।